বনমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বিষয়াই উদালগুৰিত চলিয়ে আছে বন বিভাগৰ লুণ্ঠন ৰাজ শিল বালি খননৰ নামত কৃষিভূমি অবৈধভাৱে খননৰ অভিযোগ এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি চলা খনন কাৰ্য বন্ধ কৰাৰ দাবী জনাই আহিছে সংগঠনটোৱে কিন্তু বন বিভাগে আজিলৈকে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা অবৈধ খননৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি মৃত্যু হৈছে কেইবাজনো লোকৰ গাঁতত পৰি মৃত্যু হৈছে পশুধনৰো সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাৱত আছে বন বিভাগ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মুছাদ্দিক হুছেইনে উদালগুৰি বন বিভাগত চলিছে লুণ্ঠন ৰাজ নিজৰ খেতি মাটি খনন কৰি বন বিভাগে ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ আদিবাসী ছাত্ৰ সন্থাৰ এই কাৰ্যালয়ত বিশেষকৈ পানেৰীত সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য এই ওদালগুৰি জিলাৰ বিশেষকৈ গীতিবাৰী নদীকে ধৰি নোৱা নদীকে ধৰি বিভিন্ন স্থানত আচলতে ইতিমধ্যে বন বিভাগৰ নেতৃত্বত খনন কাৰ্য চলাইছে আৰু এই খনন কাৰ্য আচলতে এতিয়া নদীত চলোৱা হোৱা নাই এই খনন কাৰ্য চলোৱা হৈছে কৃষিভূমিত আৰু এই ক্ষেত্ৰত বন বিভাগক বিভিন্ন সময়ত দাবী উত্থাপন কৰি আছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ডিএফঅ'গৰাকী অৰ্থাৎ জয়ন্ত বৰ্ম ডাঙৰীয়াৰ নেতৃত্বতেই এই কুকৰ্ম হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাই পোনে পোনে আছাৰ পানেৰী আঞ্চলিক সমিতিৰ সভাপতিগৰাকী আছে মই তেখেতৰ ওচৰলৈ যাম আৰু জানিম দীৰ্ঘদিন ধৰি আপোনালোকে এই ক্ষেত্ৰত দাবী উত্থাপন কৰি আছে আপোনালোকৰ যি খনন কাৰ্য চলি আছে এই খনন কাৰ্যৰ বিৰুদ্ধে আপোনালোকে দাবী উত্থাপন কৰিছে কিন্তু কোনো ধৰণৰ কাৰ্যকৰী কৰা নাই কি ক'ব এই মুহূৰ্তত হয় আমি যোৱা 1 তাৰিখে ৰাইজে কোৱা মতে আমি তাতে ভিজিট কৰিব গৈছিলোঁ আৰু ৰাইজে ওলাই আহিছিল সেই ধৰণে আমি যেনেকৈ ৰাইজে ওলাই আহিছিল আমাক ভাল লাগিল আৰু তাতে চালোঁ আমাৰ খেতিয়কৰ মাটি এনেকা খনন কৰিছে যে আমি তাতে যদি কোনোবা বাচ্চা বা আমাৰ কিছুদিন আগতে আমাৰ বাচ্চা তাতে ঢুকাই মৃত্যুবৰণ কৰিছে আৰু তাতে গৰু চৰু আছে গৰুবিলাকো মৃত্যুবৰণ কৰিব মোটামুটি আমাৰ 10 পৰা 20 ফুট খান্দিছে তাৰ কাৰণে একেবাৰে বেয়া লাগিছে কিন্তু আমি এইটোৱে ক'ব বিচাৰোঁ যে আগন্তুক দিনত যদি এনেকাই খনন কাৰ্যসূচী চলি থাকে তেতিয়াহ'লে আমি ৰাইজৰ হৈ আমি আন্দোলন কৰিবৰ কাৰণে ব্যৱস্থা ল'ম আৰু যিখিনি কেঁচাৰ মিল আছে এইটোৰ ব্যৱস্থা আমি নিজাববীয়াকৈ ল'ম নিশ্চিতভাৱে আচলতে আপোনালোকে বাৰম্বাৰ দাবী উত্থাপন কৰিছে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰিছে আপুনি আগমুহূৰ্তত কৈছে বৃহৎ ধনৰ লেনদেন হয় কিমান ধনৰ লেনদেন হয় কি হয় বা তেনেধৰণৰ কি শুনে আপোনালোক হয় আমি কিছুদিন আগতে আমি ডিচি ছাৰকো আমি মেম'ৰেণ্ডাম আৰু ডিএফঅ' ছাৰকো দিছোঁ যদি এইটো কাৰ্যসূচী এনেকৈ চলি থাকে বা কৰি থাকে তেতিয়াহ'লে আমি আন্দোলন কৰিবৰ কাৰণে এটা ৰাস্তা ওলাব আৰু যিখিনি ডিএফঅ' হওক বা অন্যান্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাক যদি এই কেঁচাৰ মিলৰ পৰা যদি টকা লৈ থাকে তেতিয়াহ'লে তাৰ বিৰুদ্ধে কেনেকৈ আমি আন্দোলন কৰিব লাগে বা কি কৰিব লাগে এইটো আমি পৰ্যায়ক্ৰমে আমি কৰি যাম কিমানকৈ লয় কিবা আমি শুনা মতে বৰ্তমান 20ৰ পৰা 30,000 টকা লয় বুলি শুনা পাইছোঁ ভিতৰত কি আছে আমি নাজানো কিন্তু টকা লোৱাটো সত্য আৰু আমি অলপ উমান পাইছোঁ কিয়নো সেইদিনা আমি যোৱা 1 তাৰিখেতেই গম পালোঁ যে লগে লগে চিজ কৰিছে লগে লগে এৰি দিছে এইটো কি বুজায় মানে সেইটোৰ কাৰণে আমি উমান পাইছোঁ যে তাৰ পৰা টকা কিবা এটা লোৱা লেনদেন চলি আছে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে বন বিভাগৰ সম্পৰ্কত যিগৰাকী ডিএফঅ' আছে এই ডিএফঅ'গৰাকীয়ে বা ইয়াত থকা বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত আচলতে এই যে খনন কাৰ্যটো চলি আছে ইয়াততো যিহেতুকে মাইনৰ বা ইয়াত মহল দিয়া হৈছে গতিকে এই মহল দিয়াৰ পিছত কৃষি মাটিত খনন কৰাৰ কাৰ্যত কি কোনোবাই ভাবুকি দিয়ে নেকি হয় যেহেতু আমাৰ যোনটো আমাৰ মাটিবিলাক আছে তাতে যেহেতু খান্দি থাকোঁতে আমাৰ মানুহবিলাক গম পালে যে আমাৰ মাটিবিলাক খান্দি আছে তেতিয়া আমাৰ মানুহবিলাক 2-3জন মানে যোৱাৰ পিছত মেনেজাৰক কয় তো মেনেজাৰে মানে ধমকি দিয়ে যে এইটো তোমালোকৰ মাটি নহয় এইটো আমাৰ খান্দিবলৈ আমাৰ অথৰিটি আছে কিন্তু আমি গম পাওঁ এইটো আমাৰ নিজৰ কাগজ পত্ৰ গোটেইখিনি আছে তাৰ প্ৰতিও মানে 2-3জন আমাৰ মানুহ যোৱাৰ কাৰণে সিহঁতে ধমকি দিছিলে যে তহঁতে এনেকৈ মাৰপিট কৰিম কিবা উল্টা বহুত কথাবিলাক কয় আৰু তেতিয়া যেতিয়া আমাক
আমাক জনাইছে, আমাৰ সংগঠনক জনাইছে। সংগঠন জনাৰ পিছত আমি যাই তাতে দেখিছোঁ যে আমি প্ৰেক্টিকেল যাই দেখা পালোঁ যে বহুত আমাৰ মাটিবিলাকক খান্দি থৈ দিছিলে। তো তেতিয়া আমি চব সংগঠনৰ লগত তথা আমাৰ ৰাইজৰ লগত যাই আমি গোটেইখিনি আমি যেতিয়া খান্দি থাকোঁতে আমি গম পালোঁ আৰু লগে লগে যাই সেই জব্দ কৰিছিলোঁ। আমি JCB TCB আমি আৰু ডাম্পাৰগিলা জব্দ কৰিছিলোঁ। জব্দ কৰাৰ লগে লগে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক মাতিছিলোঁ যে এনেকৈ আমাৰ মাটিবিলাক খান্দি আছে, আপোনালোকক সোনকালে আহক, অতি সোনকালে আহক বুলি। তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ঠিক আছে আমি আহি আছোঁ বুলি ক'লে আহি সিহঁতে লগে লগে তাতে চিজ কৰিছে, ডাম্পাৰে চিজ কৰিছে, তাৰপিছত JCBৰ চিজ কৰিছে। আমাৰ ওচৰত চিজ কৰাৰ পিছত যেতিয়া আমি গোটেইখিনি আন্দোলন দিয়াৰ পিছত যেতিয়া আমি ঘৰলৈ উভতি গ'লোঁ, তাৰ পিছতে সিহঁতে তাৰ পৰা ওলাই যায় ৰাস্তাতে সিহঁতে মিলামিলি কৰি সেই ডাম্পাৰ কেইটামান JCB সিহঁতে এৰি দিছে। হয়, মই সেইটোও বুজি নাপাওঁ। আমাক প্ৰতিক্ৰিয়াসমূহ শুনালে আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনে, আমি ধন্যবাদ জনাইছোঁ।